নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি বাণী অসমীয়া পাঠৰ ৬ষ্ঠ খণ্ডৰ 10 নম্বৰ পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি দিবলৈ চেষ্টা কৰিছোঁ। বৰদিন পাঠ 10। প্ৰশ্ন নম্বৰ 1। তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। ক নম্বৰ, যীশু খ্ৰীষ্টৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? উত্তৰ, যীশু খ্ৰীষ্টৰ জন্ম ডিচেম্বৰ মাহৰ 25 তাৰিখে বেথেলহেমত হৈছিল। খ নম্বৰ, বৰদিন কেতিয়া আৰু কিয় উদযাপন কৰা হয়? উত্তৰ, বৰদিন প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 25 তাৰিখে খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক যীশু খ্ৰীষ্টৰ জন্ম দিৱস হিচাপে উদযাপন কৰা হয়। সান্তা ক্লজৰ চৰিত্ৰটো প্ৰকৃততে কাৰ কাল্পনিক চৰিত্ৰ? উত্তৰ, সান্তা ক্লজৰ চৰিত্ৰটো প্ৰকৃততে ইউৰোপৰ এজন ধৰ্মযাজকৰ কাল্পনিক মূৰ্তি। বৰদিনৰ সমূহীয়া প্ৰাৰ্থনা ক'ত অনুষ্ঠিত হয়? উত্তৰ, বৰদিনৰ সমূহীয়া প্ৰাৰ্থনা গীৰ্জাঘৰত অনুষ্ঠিত হয়। প্ৰশ্ন নম্বৰ 2। পাঠটিৰ আধাৰত প্ৰভু যীশুৰ জন্ম সম্পৰ্কীয় কাহিনীটো চমুকৈ বৰ্ণনা কৰা। উত্তৰ, যীশু খ্ৰীষ্টৰ জন্ম আজিৰ পৰা প্ৰায় 2000 বছৰ আগত ডিচেম্বৰ মাহৰ 25 তাৰিখে ইজৰাইলৰ বেথেলহেমত হৈছিল। তেওঁৰ মাকৰ নাম মেৰী আৰু দেউতাকৰ নাম আছিল যোচেফ। বেথেলহেমৰ এটা আস্তাবলত যীশু খ্ৰীষ্টৰ জন্ম হৈছিল। দেৱদূত এজনে ঈশ্বৰৰ সন্তান জন্মৰ এই বাতৰি ওচৰৰ ভেড়াৰখীয়াবোৰক দিছিল। এনেকৈয়ে মেৰীৰ গৰ্ভত যীশুৰ জন্ম হৈছিল। প্ৰশ্ন নম্বৰ 3। তলৰ শব্দকেইটাৰ অৰ্থ লিখা। আস্তাবল নম্ৰ, উৎসৱ, প্ৰস্তুত। উত্তৰ, আস্তাবল ঘোঁৰা ৰখা ঠাই, নম্ৰ ভদ্ৰ বা কোমল, উৎসৱ ধৰ্মীয় অনুষ্ঠান, প্ৰস্তুত সাজা বা নিৰ্মাণ। প্ৰশ্ন নম্বৰ 4। বাক্য ৰচনা কৰা। উলহ-মালহ। অসমীয়ে দুৰ্গা পূজা উলহ-মালহেৰে চালে। ফুটি-ফাটি। ভাল কাম কৰা বাবে দিশাৰ নাম ফুটি-ফাটি গ'ল। দূৰ-দূৰণি। দূৰ-দূৰণিলৈ কোনো গাঁৱৰ চিন দেখা নাই পোৱা। প্ৰশ্ন নম্বৰ 5। শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰ, ডিচেম্বৰ মাহৰ 25 তাৰিখে বৰদিন উদযাপন কৰা হয়। উত্তৰ, শুদ্ধ। খ নম্বৰ, বৰদিন ইছলাম লোকসকলৰ প্ৰধান উৎসৱ। উত্তৰ, অশুদ্ধ। গ নম্বৰ, সান্তা ক্লজে কলা পেণ্ট আৰু বগা কোট পিন্ধে। উত্তৰ, অশুদ্ধ। ঘ নম্বৰ, যীশুৰ পিতৃ-মাতৃৰ নাম আছিল যোচেফ আৰু মেৰী। উত্তৰ, শুদ্ধ। এইখিনি আছিল অনুশীলনীৰ প্ৰশ্নোত্তৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল অকণমান উপকৃত হ'বা বুলি আশা কৰিলোঁ। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰি দিবা। ধন্যবাদ।